হেল্ল' গাইজ গুড ইভিনিং। যিহেতু বহুতে মেডিকেলৰ কথা সুধি আছে, আগৰ যিবাৰ মেডিকেল হৈ গ'ল, চ' এইবাৰ মেডিকেল হাৰ্ড হ'ব নেকি আছাম পুলিচৰ, বহুতে সুধি আছে। মানে আগৰ কিবাৰ যিহেতু বহুত ইজি, মানে এটা মিডিয়াম ৰেঞ্জত হৈ গ'ল মেডিকেল, চ' এইবাৰ অলপ হাৰ্ড হোৱা চান্স আছে নেকি, সেইকাৰণে বহুতে মানে সুধি আছে। চ' সেইকাৰণে মেডিকেলৰ ওপৰত আজি এই ভিডিঅ'টো বনোৱা হ'ব। যিখিনি মানে আছাম পুলিচৰ ভেকেঞ্চি আছে, AB, UB, APR, ফায়াৰ ব্ৰিগেড, সকলো ধৰণৰ মেডিকেল মানে কেনেকুৱা টাইপত হয় আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু কি মানে কোনকেইটা বস্তু যদি অলপমানো প্ৰব্লেম থাকে আপোনালোকে আছাম পুলিচৰ মেডিকেলৰ ৰিজেক্ট কৰি দিয়ে, সেইটোৰ ওপৰত জনোৱা হ'ব। আৰু লগতে আপোনালোকক কিছুমান সৰু সুৰা প্ৰব্লেমো ৰিজেক্ট নকৰে, চ' সেইকেইটাৰ ওপৰত জনোৱা হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব যে কোনকেইটা বেছিকৈ মানে হাইলি আপোনালোকে ঠিক হৈ থাকিব লাগে, মানে সেইকেইটা আপোনালোকে ঠিক হৈ থাকিলে মেডিকেলত আপোনালোকে ফেইল নকৰে, মানে পাছ কৰিব যে গেৰেণ্টি। মানে প্ৰথমতে PST হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত PET ফিজিকেল এফিচিয়েণ্টি টেষ্ট। সকলো PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ কি জোখে, হাইট জোখে, চেষ্ট জোখে, তেনেকুৱা আপোনালোকৰ ৱেইট জোখে, তেনেকুৱা জোখে। যিহেতু ৱেইটটো ইমান মাইণ্ডেটৰী নহয়, গম পাইছে নহয় গাইজ, ৱেইটটো ইমান মাইণ্ডেটৰী নহয়। চ' আপোনালোকৰ মেইন হ'ল আপোনালোকৰ কি হাইট আৰু চেষ্টটো বাৰু চেষ্টটো ইমান ৰিজেক্ট নকৰে। চেষ্টটো মানে অলপ ফুলাই কৰি হ'লেও মিলাবলৈ দিয়ে বাৰু, চান্স পায়, সময় পায়। যাৰ 78 থাকে সেইটোও মানে কি চিলেক্ট হ'ব পাৰে অকণ ফুলাই কৰি হ'লেও। কিন্তু আপোনালোকে হাইটটোত যদি অকণমান কম হয় আপোনালোকৰ ৰিজেক্ট কৰি দিব। কিন্তু হাইটত কোনো মাৰ্চি নাই আপোনালোকৰ এই আছাম পুলিচৰ ক্ষেত্ৰত, এইটো কথা মনত ৰাখিব। হাইট চেষ্ট জুখি হোৱাৰ পিছত আপোনালোকক মেডিকেলৰ ভিতৰলৈ লৈ যাব, যি এটা ৰুমত লৈ যাব। ৰুমত লৈ যোৱাৰ পিছত আপোনালোকক কি কৰিব গম পাইছেনে, ডিষ্টেঞ্চ চোৱাব, যিটো আপোনালোকৰ চকুৰ ডিষ্টেঞ্চ, যিটো আপোনালোকৰ 25 মিটাৰ নে কিমান মিটাৰৰ পৰা দিয়ে, যিটো আপোনালোকৰ ডিষ্টেঞ্চটো আপোনালোকে চাব লাগিব। এটা চকু বন্ধ কৰিব, বন্ধ কৰি আপোনালোকক চোৱা হ'ব, বুজিছে নহয়। ইফালেও মানে কি আপোনালোকে এটা চকু বন্ধ কৰি ৰাখিব, আপোনালোকক পঢ়িবলৈ দিব, বা ছেকেণ্ড চকুটো বন্ধ কৰি ৰাখিব, আপোনালোকক পঢ়িব দিব। আপোনালোকে শুদ্ধকৈ ক'ব পাৰিলে আপোনালোকে চিলেকশ্যন হ'ব, আৰু যদি শুদ্ধকৈ ক'ব নোৱাৰে আপোনালোকে মেডিকেলত ফেইল হৈ যাব। যিহেতু আপোনালোকৰ মেডিকেলৰ ক্ষেত্ৰত চকুকেইটা বহুত গুৰুত্ব দিয়ে আছাম পুলিচৰ ক্ষেত্ৰত, এইটো মনত ৰাখিব। তাৰপিছত মানে চকুকেইটা মানে আপোনালোকৰ বিশেষ গুৰুত্ব বস্তু হ'ল আপোনালোকৰ অসম পুলিচৰ ক্ষেত্ৰত চকুকেইটা, কিন্তু এইটো মনত ৰাখিব। যদি আপোনালোকৰ ডিষ্টেঞ্চৰ প্ৰব্লেম হয় আপোনালোকে 100% মানে কি ফেইল কৰাই দিয়া চান্সে থাকে। চ' সেইবাবে আপোনালোকে চকুকেইটা যত্ন ৰাখিব, অলপ পানী চানী মাৰি ধুই কৰি যাব ইণ্টাৰভিউ সময়ত। চকুকেইটা বহুত ইম্পৰ্টেণ্ট হয় আছাম পুলিচৰ ক্ষেত্ৰত। আৰু তাৰপিছত আপোনালোকৰ কালাৰ ভিছন দেখুৱাব, গম পাইছে নহয়। কালাৰ ভিছনতো আপোনালোকৰ ৰিজেক্ট কৰি দিব, যিহেতু আপোনালোকৰ মই আগতে কৈছোঁ এই মেইন আপোনালোকৰ বাকীবিলাকত ইমান ৰিজেক্ট নকৰিলে আপোনালোকৰ চকুত কিন্তু ৰিজেক্ট কৰি দিব, এইটো সঁচা কথা। আপোনালোকক জনালোঁ চকু মেডিকেলটো মোৰ ক্ষেত্ৰত মই দুবাৰ দিছোঁ, দুবাৰতে হাৰ্ড পাইছোঁ। চ' চকু মেডিকেলত মানে ৰিজেক্ট কৰি দিছে লগত, সেইটো কথা মনত ৰাখিব। আৰু এটা কথা কৈ দিওঁ, আপোনালোকৰ কিছুমানৰ নকনি থাকে, ফ্লেট ফুট থাকে, সেইবিলাকো চেক হয়, কিন্তু সেইবিলাকত ইমান মানে হাৰ্ডলি নিচিনা চেণ্ট্ৰেলৰ নিচিনা আপোনালোকৰ নহয়, কিন্তু সেইটো কথা মনত ৰাখিব। বাকী যিবিলাক আছে ইমান চেণ্ট্ৰেলৰ নিচিনা মেডিকেল হাৰ্ড নহয়। আৰু আপোনালোকৰ বিশেষকৈ চকুকেইটা মেইন দিয়ে, এইটো কথা আপোনালোকক জনাই দিলোঁ। তাৰপিছতে বহুতৰ এটা কুৱেশ্যন আছিল যে অসম পুলিচৰ মেডিকেলৰ ক্ষেত্ৰত প্ৰাইভেট পাৰ্ট চেক কৰে নেকি। চ' এইটো অসম পুলিচৰ মেডিকেলৰ ক্ষেত্ৰত প্ৰাইভেট পাৰ্ট চেক নকৰে, আপোনালোকক জনাই দিলোঁ। যিহেতু মই বহুতখিনি মানে ইণ্টাৰভিউ প্ৰাইভেট পাৰ্ট চেক কৰা নাই, গম পাইছে ন, আজিলৈকে চেক কৰাই নাই কাৰো। চ' আপোনালোকে গম পাইছেগৈ অসম পুলিচৰ মেডিকেলত প্ৰাইভেট পাৰ্ট চেক কৰা নহয়। আৰু যিহেতু আপোনালোকে মেডিকেল দিব সময়ত আপোনালোকৰ ৰানিং কৰা আগমুহূৰ্তত আপোনালোকৰ পঠিয়াই দিয়ে ডাইৰেক্ট, গম পাইছে নহয়। মেডিকেল মানে কি জাষ্ট এটা অলপমান থুলমূলকৈ চোৱা নিচিনাই হয়, মানে ৰানিং কৰিবলৈ যেতিয়া আপোনালোকে মেডিকেল কৰাইহে ৰানিং কৰে ইয়াত আকৌ, গম পাইছে নহয়। আৰু কেতিয়াবা হয়তো ৰানিঙৰ পিছত মেডিকেল কৰে, কিন্তু প্ৰায়ভাগে আপোনালোকৰ মেডিকেলৰ পিছতহে ৰানিং কৰায়। PST মানে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো চোৱা নিচিনাই সৰু আৰু চকুটো মানে বেছিকৈ গুৰুত্ব দিয়া হয়। আৰু তাৰপিছতে আপোনালোকৰ বুকুত চিপ ছেট লগাই দিব, চিপ ছেট লগাই আপোনালোকৰ ৰানিং কৰিবলৈ দিব। ৰানিং কৰি কোনে কিমান মিনিটত সোমায়, আৰু তাৰপিছতে তেনেকৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তেনেকৈ হৈ গৈ থাকে আৰু। চ' বহুতে ভাবিছে আগৰবাৰতকৈ হাৰ্ড হ'ব নেকি, আগৰবাৰতকৈ হাৰ্ড নহয়। অসম পুলিচৰ মেডিকেল চেণ্ট্ৰেলৰ নিচিনা সেইটো নহয়, কিন্তু আপোনালোকক জনাই দিলোঁ। কিন্তু আপোনালোকে বিশেষকৈ বেছি গুৰুত্ব নিদিলেও আপোনালোকে মেইন চকুকেইটাত গুৰুত্ব দিব। চকুকেইটা মেইন হয়, কিন্তু চকুকেইটাৰ ক্ষেত্ৰত মোৰ লগৰ দুজনক ৰিজেক্ট কৰি দিছে, যিহেতু মোৰ চামনি মানে আপোনালোকৰ যেতিয়া মই মেডিকেল দিব চকুৰ ক্ষেত্ৰত দুজন ডাইৰেক্ট ৰিজেক্ট কৰি দিছে, সেইটো কথা মনত ৰাখিব। আৰু চকুৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম থাকিলে কেনেকৈ দূৰ কৰিব, মোৰ মেম্বাৰশ্বিপটো ল'ব, আপোনালোকক মই জনাই দিম, সেইটো কথা আপোনালোকক কৈ আছোঁ। যিহেতু চকুৰ ক্ষেত্ৰতো কিছুমান মানে টেকনিক ইউজ কৰিলে আপোনালোকে পাছ কৰিব পাৰে, কিছুমান উপায় আছে, যিটো আপোনালোকৰ ডিষ্টেঞ্চ কম থাকিলেও মানে পাছ কৰিব পাৰে, সেইটো কথা মই আপোনালোকক জনাম বাৰু। আপোনালোকে মোৰ মেম্বাৰশ্বিপ ল'লে মই জনাম কেনেকৈ চকু পাৱাৰ ভিজুৱেলটো ঠিক কৰিব। চ' আপোনালোকে মোৰ মেম্বাৰশ্বিপ ল'ব, মই আপোনালোকৰ যদি চকুৰ কাৰোবাৰ প্ৰব্লেম আছে মোক কণ্টেক্ট কৰিব। আৰু বেছি ইমান মেডিকেল হাৰ্ড নহয়, আপোনালোকে টেনশ্যন লৈ নাথাকিব। টেনশ্যন লৈ মেডিকেলত ফেইল কৰিম, কিবা ফেইল কৰিম, এইবিলাক টেনশ্যন লৈ আপোনালোকে মাথা মাৰি লাভ নাই। আপোনালোকে ফিজিকেল দিব যাব, মেডিকেল ইমান হাৰ্ডবোৰ নহয়, মানে আপোনালোকে যেনেকৈ চেণ্ট্ৰেলত দেখিছে চেণ্ট্ৰেলৰ নিচিনা মেডিকেল হাৰ্ড নহয়, সেইটো কথা মনত ৰাখিব। তাৰ বাহিৰেও আপোনালোকক এটা কথা জনাই দিওঁ, বহুতৰ মানে কুৱেশ্যন থাকে মেডিকেলৰ ক্ষেত্ৰত, কিছুমানে মোক কমেণ্ট কৰি আছে মেডিকেলৰ ক্ষেত্ৰত। চ' আপোনালোকে মোক কমেণ্টত জনাব কিহৰ ওপৰত মানে কিবা কেনেকুৱা ধৰণৰ প্ৰব্লেম আছে মোক জনাব, মোক কমেণ্টৰ ৰিপ্লাই দিম আপোনালোকক। আৰু মেম্বাৰশ্বিপ ল'লেও মেম্বাৰশ্বিপতো আপোনালোকক ৰিপ্লাইবিলাক দিম। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব। নেক্সট কাইলৈ ভাল টপিক এটা ওপৰত লৈ আহিম। আজি যিহেতু ইমান সময় নাই মোৰ হাতত, চ' যিকণ পাৰোঁ আপোনালোকক জনাইছোঁ। আৰু বেছি হাৰ্ড নহয়, আৰু যিখিনি কৈছোঁ সেইখিনিয়ে হয় মেডিকেল, আৰু বেছিতকৈ বেছি নহয় আপোনালোকৰ, সেইটো কথা মনত ৰাখিব। অসম পুলিচৰ মেডিকেল কিছুমানে হয়তো তাতকৈ বেছি ক'ব পাৰে, কিন্তু সিমানখিনি মেডিকেল অসম পুলিচৰ ক্ষেত্ৰত নহয়, যিমানখিনি মই কৈছোঁ সেইখিনিয়ে মেডিকেল হয় আৰু।
বুজিছে নহয় গাইছ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে গাইছ, ধন্যবাদ।